অধ্যায় 4 বীজগণিতীয় ৰাশি এলজেব্ৰিক এক্সপ্ৰেছন। এই অধ্যায়টোৰ পৰা আমি প্ৰথমতে কি শিকিব পাৰিম? বৰ্ণসংখ্যা ব্যৱহাৰ কৰি বীজগণিতীয় ৰাশিৰ প্ৰকাশ। বীজগণিতীয় ৰাশি এলজেব্ৰিক এক্সপ্ৰেছন। বীজগণিতীয় ৰাশি বুলি ক'লে আমি কি বুজো? কিতাপত দিয়া এটা উদাহৰণৰ পৰা বুজিবলৈ চেষ্টা কৰোঁ। ধৰা স্কেল এডালৰ দাম হৈছে 50 টকা আৰু পেন এডালৰ দাম পোনে পোনে পেনৰ দামটো নকয়, এনেধৰণে কোৱা হৈছে যে স্কেল পাতৰ যিমান দাম আছে সেই দামতকৈ 5 টকা বেছি। গতিকে এই যিটো সম্পৰ্ক, এই সম্পৰ্কটোত যিকেইটা বস্তু আছে বস্তুকেইটাৰ নাম আমি বাৰে বাৰে উল্লেখ নকৰি ইয়াৰ সলনি বৰ্ণ বা আখৰ ব্যৱহাৰ কৰিও সম্পৰ্কটো আমি চমুকৈ লিখিব পাৰোঁ। যেনে পেনক পি আখৰেৰে বুজোৱা হ'ল আৰু স্কেলক এছ আখৰেৰে। এই সম্পৰ্কটোত ব্যৱহাৰ হোৱা এই পি আৰু এছ আদি বৰ্ণবোৰেই হ'ল একোটা বৰ্ণসংখ্যা, লেটাৰ নাম্বাৰছ। আৰু এই বৰ্ণসংখ্যাবোৰ ব্যৱহাৰ কৰি গঠন কৰা সেইবোৰেই হ'ল বীজগণিতীয় ৰাশি। আৰু এই সম্পৰ্কটোত কোনটো হয় বীজগণিতীয় ৰাশি? বীজগণিতীয় ৰাশি হয় S+5। এই যিটো সম্পৰ্ক, এই সম্পৰ্কত বীজগণিতীয় ৰাশিটো হৈছে S+5। ঠিক একেধৰণে আন এটা উদাহৰণ লওঁ আহা। ধৰা তুমি এদিনত 1 লিটাৰ পানী খোৱা, তেন্তে তুমি এমাহত বা 30 ডেইজত কিমান লিটাৰ পানী খোৱা? তেতিয়াহ'লে কি কৰিবা? এদিনত খোৱা 1 লিটাৰ, এদিনত 1 লিটাৰ খোৱা, 30 ডেইজত কিমান খোৱা? 30 ইনটু কৰিবা, x ইনটু 30। আৰু x ইনটু 30 যিটো পূৰণ চিন আছে আমাৰ ইয়াত দ্বিতীয় যিটো আমি শিকিবলগীয়া আছে এইটো চোৱা। পূৰণ চিহ্ন আঁতৰ কৰি বীজগণিতীয় ৰাশিৰ সংক্ষিপ্তকৰণ। এতিয়া পূৰণ চিন আছে, পূৰণ চিনডাল আঁতৰ কৰি আমি সংক্ষিপ্তকৰণ কৰিব লাগে। ইয়াত পূৰণ চিনটো আমি কেনেধৰণে আঁতৰ কৰিম চোৱা। 30 x ইনটু 30 সংখ্যাটো প্ৰথমতে লিখিবা, তাৰপিছত যিটো বৰ্ণ আছে তাৰপিছত বৰ্ণটো লিখিবা। 30x, তাৰমানে ইয়াত পূৰণ চিনটো আঁতৰ কৰা হ'ল। 30 ইনটু x, ইয়াক আমি কেনেধৰণে প্ৰকাশ কৰিব পাৰোঁ? 30x। গতিকে এমাহত তুমি কিমান পানী খোৱা বুলি ক'লে কি লিখিবা? 30x। উত্তমে দৈনিক h ঘণ্টাকৈ পঢ়ে, সপ্তাহটোত তেওঁ মুঠ কিমান ঘণ্টা পঢ়ে? তাক বীজগণিতীয় ৰাশিত প্ৰকাশ কৰা। প্ৰথম প্ৰশ্নটোৰ সমাধান এনেধৰণে কৰিবা। 1ৰ সমাধান বীজগণিতীয় ৰাশি। এক সপ্তাহত তেওঁ মুঠ কিমান ঘণ্টা পঢ়ে? এদিনত h ঘণ্টা, এক সপ্তাহত কিমান ঘণ্টা পঢ়ে? এক সপ্তাহত কিমান দিন? 7 দিন। 7 দিনত কিমান পঢ়ে? এদিনত পঢ়ে h ঘণ্টা, এদিনত h ঘণ্টাকৈ পঢ়ে, 7 দিনত কিমান ঘণ্টা পঢ়িব? সেইটো পূৰণ চিনডাল আঁতৰাই দিলে কি হ'ব? 7h। এইটো হৈছে বীজগণিতীয় ৰাশি আৰু ইয়াৰ এককটো কি হ'ব? কিমান ঘণ্টা পঢ়ে? ঘণ্টা। জন্মদিন উপলক্ষে লিজাই 15টা বেলুন আৰু 30টা চকলেট কিনিলে। যদি এটা বেলুনৰ দাম x টকা আৰু এটা চকলেটৰ দাম y টকা হয়, তেন্তে মুঠ খৰচৰ পৰিমাণক বীজগণিতীয় ৰাশিত প্ৰকাশ কৰা। 2ৰ সমাধান বীজগণিতীয় ৰাশি। লিজাই জন্মদিন উপলক্ষে কিমানটা বেলুন কিনে? 15টা বেলুন কিনে। 15টা বেলুন কিনে আৰু এটা বেলুনৰ দাম কিমান? x টকা। তেন্তে 15টা বেলুনৰ দাম কিমান হ'ব? এটা বেলুনৰ দাম x টকা হ'লে 15টা বেলুনৰ দাম 15 পূৰণ x। তাৰপিছত চকলেট কিমানটা কিনে? 30টা কিনে। 30টা চকলেট কিনে, এটা চকলেটৰ দাম কিমান? y টকা। তো মুঠ চকলেটৰ দাম কিমান হ'ব? চকলেটৰ মুঠ দাম হ'ব 30 ইনটু y।
আৰু বেলুনৰ মুঠ দাম বা খৰচ হ'ব 15 × x দুইটা যোগ কৰিব লাগিব তেতিয়া কি হ'ব মুঠ খৰচৰ পৰিমাণটো ওলাব এয়া হৈছে মুঠ খৰচৰ যিটো পৰিমাণ তাক বীজগণিতীয় ৰাশিত প্ৰকাশ কৰা হৈছে এতিয়া যিটো পূৰণ চিন আছে তোমালোকে পূৰণ চিনটো আঁতৰাই দিবা আঁতৰাই দিলে কেনে ধৰণে লিখিবা 15x + 30y বুলি লিখিবা এয়া হৈছে বীজগণিতীয় ৰাশিটো নিৰ্ণয় কৰিবলৈ টকা যেহেতু খৰচৰ মুঠ খৰচ কিমান গতিকে ইয়াত টকা বুলি লিখি দিব কৰি চাওঁ আহা 4.2 1 তলত দিয়া বীজগণিতীয় ৰাশিবোৰৰ পৰা পূৰণ চিহ্ন আঁতৰাই লিখা যিকেইটা পূৰণ চিন আছে ৰাশিবিলাকৰ বীজগণিতীয় ৰাশিবিলাকৰ পূৰণ চিন আঁতৰাব লাগে তো পূৰণ চিন আঁতৰাই আমি কেনেধৰণে লিখিম চোৱা প্ৰথম কুৱেশ্যনটো আছে 5 × x 5 × x চোৱা এই পূৰণ চিনডাল আঁতৰাবলৈ হ'লে তোমালোকে যিটো সংখ্যা আছে সংখ্যাটো লিখি ল'বা আৰু বৰ্ণ সংখ্যা লেটাৰ নাম্বাৰটো লিখিবা 5x ইয়াৰ সমাধান হ'ব 5x ঠিক তেনেধৰণে বিটো চোৱা a × 5 যিটো সংখ্যা আছে এই সংখ্যাটো লিখি লোৱা তাৰপিছত নাম্বাৰটো সংখ্যাটো লিখি ল'বা তাৰপিছত লেটাৰ নাম্বাৰ এটো লিখিবা বিৰ সমাধানটো লিখিবা 5a চি নম্বৰ সমাধান 2 × m + n তে পূৰণ হৈ থকা কামটো প্ৰথমতে কৰিবা পূৰণ হৈ আছে কাৰ লগত 2 ৰ লগত m পূৰণ হৈ আছে 2 আৰু m পূৰণ হ'লে 2m বুলি লিখিবা প্লাস n কোৱেশ্যন নম্বৰ ডি ৰ সমাধান 7 × p - q 7 p ৰ লগত পূৰণ হৈছে 7p - q তাৰপিছত চোৱা m × 2 + 7 সংখ্যাটো প্ৰথমতে লিখিবা তাৰপিছত লেটাৰ নাম্বাৰটো লিখিবা m + 7 ঠিক একেধৰণে f নম্বৰটো কৰিবা 10 - p + 5 আছে তো 10টো প্ৰথমতে লিখি ল'লা মাইনাছ চিন আছে মাইনাছ চিন দিলা তাৰপিছত t কাৰ লগত মাল্টিপল হৈ আছে 5ৰ লগত t 5 5টো আগলৈ লৈ আনিবা 5 আৰু লেটাৰ নাম্বাৰটো পিছলৈ লৈ যাবা 5t এয়া হৈছে f নম্বৰৰ সমাধান কোৱেশ্যন নম্বৰ 2 মান নিৰ্ণয় কৰা বৰ্ণ সংখ্যাৰ মান দিয়া আছে লেটাৰ নাম্বাৰৰ মান দিয়া আছে এ নম্বৰ 2x + 3 x ৰ মান দিয়া আছে 0 1ৰ সমাধান এৰ 2 এৰ সমাধান 2x + 3 যদি x 0 হয় x যদি 0 হয় তেন্তে এই বীজগণিতীয় ৰাশিৰ মান কিমান হ'ব 2 লিখিলা আৰু x ৰ মান 0 দিলে দেখোতে 20 নিচিনা লাগিব গতিকে ইয়াত যেহেতু পূৰণ চিন আছে পূৰণ চিনডাল দি লোৱা হৈছে তাৰপিছত x ৰ মানটো 0 বহুৱা হ'ল 0 বহুৱা হ'ল +3 গতিকে ইয়াত আনসাৰটো কিমান পাবা 0ৰ লগত 2 পূৰণ হ'লে 0 হ'ল +3 তো ইয়াৰ মান হ'ব যিটো বীজগণিতীয় ৰাশি দিয়া আছে এই বীজগণিতীয় ৰাশিৰ মান কিমান পালো 3 এয়া হৈছে এর সমাধান কোৱেশ্যন নম্বৰ বিৰ সমাধান 4q + 3 + 2p য'ত p মানটো হৈছে -2 আৰু q ৰ মান হৈছে 5 এতিয়া 4 লিখিলা q ৰ মানটো 5 হয় 4 * q ৰ মানটো লিখিলা 5 + 3 লিখিলা + 2 * p ৰ মান -2 -2 লিখিবা ইয়াত p ৰ ঠাইত তাৰপিছত পূৰণ কৰিবা 4 × 5 = 20 + 3 তাৰপিছত ইয়াৰ এই 2ৰ চিনডাল কি আছে মাইনাছ আৰু এই যেটো 2 বাহিৰত আছে
ইয়াৰ চিনডাল আছে প্লাছ তে পূৰণ হ'ব এই পূৰণ চিন আছে গতিকে পূৰণ হ'ব পূৰণ হ'লে 2 2 গুণ 4 হ'ল আৰু প্লাছ আৰু মাইনাছ চিন এই দুডালো পূৰণ হ'ব প্লাছে মাইনাছে মাইনাছ প্লাছ আৰু মাইনাছ চিন দুডাল পূৰণ হ'লে কি চিন হয় মাইনাছ চিন গতিকে তাত মাইনাছ বহাবা তে 20 যোগ 3 23 বিয়োগ 4 23ৰ পৰা 4 বিয়োগ হ'লে কিমান পাবা 19 এয়া হৈছে বি নম্বৰৰ সমাধান কুৱেশ্যন নম্বৰ চিৰ সমাধান 17u প্লাছ 5v 17 লিখিলা য'ত ইউৰ মান দিয়া আছে 6 গতিকে ইউৰ ঠাইত লিখিবা 6 প্লাছ ভিৰ ঠাইত লিখিবা 5 তাৰপিছত পূৰণ কৰিবা 7 6 গুণ 42 6 1 গুণ 6 4 10 5 5 গুণ 25 পূৰণ কৰিলে কিমান পাবা 7 2 1 127 এয়া হৈছে চিৰ সমাধান ডি নম্বৰ প্ৰশ্নটো 9l/3 য'ত এলৰ মান 6 গতিকে 9 লিখিলা এলৰ ঠাইত কি লিখিবা ইনটু দি ল'লা এলৰ ঠাইত 6 লিখিবা বাই 3 এতিয়া কমন ফেক্টৰ আছে কমন ফেক্টৰ অৰ্থাৎ 3 to 3 ইয়াত উৎপাদক 3 আছে আৰু 9 টো উৎপাদক 3 আছে 6 টো উৎপাদক 3 আছে তো কমন ফেক্টৰেৰে হৰণ কৰি লঘিষ্ঠ আকাৰলৈ লৈ যাব পাৰিবা ইয়াতে 6ক 3ৰে হৰণ কৰিলে 2 টাইমছ 1 টাইমছ গতিকে ইয়াত কিমান পোৱা গ'ল তলত 1 তলত যদি লিখিব লগা হয় 1 টো তোমালোকে নিলিখিবা হৰ 1 থাকিলে সাধাৰণতে লিখা নহয় গতিকে 9 2 গুণ 9 আৰু 2 আছে 9 2 গুণ ইয়াৰ আনসাৰটো হ'ব 18 নেক্সট কুৱেশ্যন 10 minus b য'ত b ৰ মান -4 10 minus b 10 লিখিলা মাইনাস আছে মাইনাস চিনডাল দিলা b ৰ মানটো কিমান আছে -4 মাইনাস থকাৰ কাৰণে ব্ৰেকেট দি -4 টো লিখিবা তাৰপিছত 10 লিখিলা আকৌ ব্ৰেকেটৰ বাহিৰত মাইনাস ব্ৰেকেটৰ ভিতৰত মাইনাস ইয়াত এই দুটা চিন পূৰণ হোৱা বুজাইছে মাইনাস আৰু মাইনাস চিন ইয়াত একো নাই মানে কি আছে 1 এটা আছে 1 আৰু 4 পূৰণ কৰিলে 4 গুণ 4 হ'ল যেতিয়া সংখ্যা দুটা পূৰণ হৈছে এতিয়া ইয়াৰ চিন দুডালো পূৰণ হ'ব মাইনাস আৰু মাইনাস এই দুডাল চিন একে চিন পূৰণ হ'লে কি চিন পাবা মাইনাস মাইনাস পূৰণ হ'লে প্লাস চিন পাবা গতিকে 10 into 4 কিমান হ'ব প্লাস কৰিলে 40 এটো হৈছে ই সমাধান নেক্সট 3 নম্বৰত কি দিয়া আছে চোৱা শুদ্ধ নে অশুদ্ধ লিখা কোৱেশ্চন নম্বৰ এ 5f minus 5g is equal to 5 যদি f 1 আৰু g 0 হয় এতিয়া এই প্ৰশ্নটোত চোৱা লেফট হ্যান্ড সাইড আৰু ৰাইট হ্যান্ড সাইড লেফট হ্যান্ড সাইডত কি আছে লেফট হ্যান্ড সাইড লেফট হ্যান্ড সাইডত আছে 5f minus 5g এটো লেফট হ্যান্ড সাইডত আৰু ৰাইট হ্যান্ড সাইডত কিমান আছে ৰাইট হ্যান্ড সাইডত 5 বা আমি এনে ধৰণেও যদি কালে কৰিবলৈ বিচাৰো এনে ধৰণৰ লিখিব পাৰিবা 5f minus 5g is equal to 5 এখিনি লেফট হ্যান্ড সাইড এইটো ৰাইট হ্যান্ড সাইড এতিয়া ইয়াতে সমাধানটো কৰি এই দুটা অৰ্থাৎ লেফট হ্যান্ড সাইড ৰাইট হ্যান্ড সাইডৰ লগত সমান হয় নে নহয় উলিয়াব পাৰিবা f ৰ মানটো কিমান দিয়া আছে 1 তো f ৰ ঠাইত 1 বহালে 1 5 গুণ 5 হ'ল মাইনাস g ৰ মান 0 আৰু 5 0 আৰু 5 পূৰণ হ'ল 0 is equal to 5 তো ইয়াত মাইনাস 0 আছে গতিকে ইয়াৰ আনসাৰটো 5 minus 0 গতিকে 5 minus 0 means 5 এফালে 5 লেফট হ্যান্ড সাইডত 5 রাইট হ্যান্ড সাইডত 5 গতিকে এটো শুদ্ধ হয় ট্ৰু হ'ব প্ৰথমটো কি লিখিবা শুদ্ধ প্ৰথমটো শুদ্ধ হ'ব বি নম্বৰটো চোৱা বি নম্বৰটোত
ৰাশিটো কি আছে বীজগণিত ৰাশিটো 4h + 3 ইজ ইকুৱেল টু 25 আৰু hৰ মানটো কিমান দিছে -7 এতিয়া 4 লিখিলা hৰ মানটো -7 hৰ মানটো -7 প্লাস 3 ইজ ইকুৱেল টু 25 ইয়াত এই দুটা পূৰণ হ'ল 7 4 গুণ 28 28 হ'ল আৰু ইয়াৰ আগত প্লাস আছে ইয়াৰ আগত মাইনাস প্লাসে মাইনাসে চিনডাল মাইনাস হ'ব প্লাস 3 ইজ ইকুৱেল টু 25 তে বিপৰীত চিন আছে বেলেগ বেলেগ চিন আছে গতিকে সংখ্যা দুটা মাজত বিয়োগ হ'ব তো বিয়োগ হলে 25 হ'ল আৰু চিনডাল বিয়োগ আছে আৰু সোঁফালে প্লাস 25 সোঁফালে প্লাস 25 আৰু বাওঁফালে মাইনাস 25 এইটো সমান নহয় নট ইকুৱেল গতিকে বি নম্বৰটো তোমালোকে লিখিবা অশুদ্ধ অশুদ্ধ ঠিক তেনেধৰণে সি নম্বৰটো পঢ়িবা সি নম্বৰটো কি দিয়া আছে চোৱা ঠিক তেনেদৰে সি নম্বৰটো পঢ়িবা সি নম্বৰটোত কি দিয়া আছে 3 ঠিক তেনেদৰে সি নম্বৰটো পঢ়িবা সি নম্বৰটোত কি দিয়া আছে চোৱা 3q + 4 ইজ ইকুৱেল টু 7 যদি কিউৰ মান 2 হয় এইটো বীজগণিতীয় ৰাশি যত কিউৰ মান 2 তে 3 লিখিলা কিউৰ মান 2 2 3 গুণ 6 6 লিখি দিয়া 2 কিউৰ মান 2 2 3 গুণ 6 যোগ 4 ইজ ইকুৱেল টু 7 ইফালে 10 হ'ল ইফালে 7 আছে ইজ নট ইকুৱেল গতিকে সি নম্বৰটো কি লিখিবা অশুদ্ধ অশুদ্ধ হ'ব ডি নম্বৰ কুৱেশ্যনটো চোৱা ডি নম্বৰ কুৱেশ্যনটো কি দিয়া আছে 3a তাৰপিছত ইজ ইকুৱেল টু 2a + 2 য'ত এৰ মান 1 গতিকে এইটো পঢ়ি চাওঁ আহা এৰ মান 1 দিলে 1 3 গুণ 3 ইয়াত 1 2 গুণ 2 যোগ 2 2 2 যোগ কৰিলে 4 হ'ল এফালে 3 ইজ নট ইকুৱেল ডি নম্বৰটো কি লিখিবা ডি নম্বৰটো অশুদ্ধ অশুদ্ধ হ'ব নেক্সট ই নম্বৰটো চোৱা ই নম্বৰটোত কি দিয়া আছে 6 হোল ইনটু m-9 ইজ ইকুৱেল টু 0 য'ত mৰ মানটো 9 হয় এতিয়া চোৱা ইয়াত কিমান হ'ব 6 লিখিলা mৰ মানটো 9 মাইনাস 9 লিখিলা রাইট হ্যান্ড সাইডত 0 আছে এতিয়া 6 লিখিলা 9 মাইনাস 9 কিমান হ'ব 0 0 6 into 0 is equal to 0 0 হ'ল 6 0 লগত মাল্টিপল হলে 0 0 গতিকে এইটো কারেক্ট আছে ই নম্বৰটো লেফট হ্যান্ড সাইডতো 0 রাইট হ্যান্ড সাইডতো 0 শুদ্ধ